নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ বৰগীত লেচনৰ পৰা গোটেইকেইটা প্ৰশ্ন উত্তৰ এফালৰ পৰা আলোচনা কৰি যাম তোমালোকৰ অসমীয়া। চ' এনেদৰে কণ্টিনিউ আমি গোটেইকেইটা অসমীয়া লেচনৰ পৰা আমি কণ্টিনিউ তোমালোকক এনচাৰকেইটা দি যাম। চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকক কি পাঠৰ উত্তৰসমূহ তোমালোকক লাগে জাষ্ট কমেণ্টত জনাই দিবা আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা তোমালোকে চাই আছা তোমালোকে কমেণ্ট কৰি জনাব পাৰা। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা যাতে আদৰ্শ পাঠশালা তোমাৰ ফিডত আহি থাকে। চ' প্ৰথমতে বৰগীতটো শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত। প্ৰথম কুৱেশ্যনটো তোমালোকৰ যিটো কিতাপত আছে সেইটো হ'ল, নেৰিবা বান্ধৱ মোক জীৱনী মৰণে, কবিয়ে জীৱনী মৰণে নেৰিবৰ বাবে কাক অনুৰোধ কৰিছে? ইয়াৰ উত্তৰ লিখিবা তোমালোকে, কবিয়ে জীৱনী মৰণে নেৰিবৰ বাবে হৰিক অনুৰোধ কৰিছে। খ নম্বৰটো চোৱা, খনক খনন্দ যোগী যাহাকো ধিয়াই, খনক খনন্দ যোগ আদি যোগীসকলে কাক ধ্যান কৰে বুলি কৈছে? উত্তৰটো হ'ব তোমালোকৰ, খনক খনন্দ যোগী যাহাকো ধিয়াই, খনক খনন্দ আদি যোগীসকলে শ্ৰী হৰিক ধ্যান কৰে বুলি কৈছে। নেক্সট কুৱেশ্যনটো চাবা, কবি কিহত আতুৰ হোৱা বুলি কৈছে? ইয়াৰ উত্তৰটো হ'ব, কবি সাংসাৰিক দুখ বিষয় বাসনাত আতুৰ হোৱা বুলি কৈছে। তোমাৰ পাঠ্য বৰগীত কোনে ৰচনা কৰিছিল? তোমাৰ পাঠ্য থকা বৰগীতটো কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হ'ব শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত এই বৰগীতটো হয় আমাৰ তোমালোকৰ পাঠ্যপুথি থকা। আৰু নেক্সট কুৱেশ্যনটো চোৱা, বৰগীতটো কি ৰাগত বন্ধা? এইটো কুৱেশ্যনটো সুধি থাকে তোমালোকক। উত্তৰটো হ'ব বৰগীতটো বসন্ত ৰাগত বন্ধা। কবিয়ে বান্ধৱ বুলি কাক সম্বোধন কৰিছে? ইয়াৰ উত্তৰটো হ'ব, কবিয়ে বান্ধৱ বুলি হৰিক সম্বোধন কৰিছে। নেক্সট কুৱেশ্যনটো চোৱা, মোহপাশ মানে কি? মোহপাশ মানে হৈছে মায়াৰ বান্ধোন। নেক্সট কুৱেশ্যনটো হ'ব, বৰগীতৰ মূলভাৱ। এইবাৰৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন হয় তোমালোকৰ কাৰণে। বৰগীতৰ মূলভাৱ তোমালোকে ভালদৰে চাই ল'বা। এনেদৰে লিখিবা উত্তৰটো তোমালোকে, আমাৰ পাঠ্যত অন্তৰ্ভুক্ত থকা বৰগীতটো শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত এক বসন্ত ৰাগ তালযুক্ত গীত। এই বৰগীতৰ মাজেৰে ঈশ্বৰৰ প্ৰতি দাস্য ৰসৰ সুন্দৰ প্ৰকাশ ঘটিছে। তলত বৰগীতটিৰ মূলভাৱটো বিশ্লেষণ কৰিবলৈ প্ৰয়াস কৰা হ'ল। হৰিৰ মহিমা অপাৰ, যুগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে, নিগম শাস্ত্ৰই তেওঁক বিচাৰি নাপায় আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। এনেহেন পৰম মহিমাময়ক হৰিক উপলব্ধি কৰাটো সাধাৰণ মানুহৰ বাবে তেনেই অসম্ভৱ। বিষয় বিকলত আতুৰ হৈ কষ্ট পোৱা মানুহে হৰিৰ চৰণত আশ্ৰয় লৈ সেই কষ্টৰ পৰা মুক্তি লাভ কৰিব পাৰে। ভকতৰ বাবে হৰিৰ চৰণ যুগল হ'ল পৰম ধন আৰু ভকতৰ বাবে হ'ল জীৱনস্বৰূপ। হৰিৰ মহিমাৰ কথা বাদ দি তেওঁলোকৰ অন্য কোনো চিন্তা নাই। হৰিৰ আগত অজস্ৰ ধন সোণ তেওঁলোকৰ বাবে মূল্যহীন। হৰিক লাভ কৰিব বাবে ভকতে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰভাৱে প্ৰাৰ্থনা কৰে, যাতে হৰিৰ চৰণ যুগলত আশ্ৰয় ল'ব পাৰে আৰু জীৱনৰ শেষ সময়খিনি তেওঁ চৰণতে সমাপ্ত কৰিব বিচাৰে। সেইবাবে তেওঁ কাতৰভাৱে হৰিৰ প্ৰাৰ্থনা কৰে, যাতে হৰিৰ জীৱনে মৰণে তেওঁলোকৰ লগ নেৰে। ইমানখিনি লিখিলে তোমালোকে ভাল নম্বৰ এটা পাই যাবা। নেক্সট কুৱেশ্যনটো চোৱা তোমালোকে, বৰগীতটিৰ ৰচকৰ চমু পৰিচয় দিয়া। তোমালোকে কবি পৰিচয়বিলাক ভালদৰে চাই ল'বা। ইয়াত তোমালোকে লিখিবা, নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী মাধৱদেৱৰ জন্ম লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেতেকী পুখুৰীত 1489 চনত জন্ম হয়। তেওঁৰ পিতৃ গোবিন্দগিৰি ভূঞা আৰু মাতৃ মনোৰমা। কিতাপতে তোমালোকৰ ধুনীয়াকৈ দিয়া আছে। শংকৰদেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে গুৰুৰ পদাংককে অনুসৰণ কৰি বাৰাদি, গণকুশী, সুন্দৰীদিয়া, ভেলাডাংগা আদিতে ধৰ্ম প্ৰচাৰ কৰিছিল। ধৰ্ম প্ৰচাৰৰ লগতে সাহিত্য সংস্কৃতিৰো পূজাৰী এইজন মহান গুৰুৰ সাহিত্য জীৱনৰ কীৰ্তিস্তম্ভটো হ'ল নামঘোষা। তোমালোকে এইকেইটা কথা জানি থবা। তেওঁৰ আন ৰচনাসমূহ তোমালোকে জানি থবা। আখ্যানমূলক ৰচনা ৰাজসূয় কাব্য আদিকাণ্ড ৰামায়ণ। তত্ত্বমূলক ৰচনাৰ ভিতৰত তোমালোকে জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নাম মালিকা এইবিলাক জানি থবা। আৰু নাট অৰ্জুন, ভঞ্জন বা দধিমথন আৰু ঝুমুৰা চোৰ ধৰা এইবিলাক তেওঁৰ পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ আৰু লগতে গীতবিলাক হ'ল বৰগীত আৰু ভটিমা। এইবিলাক তোমালোকে জানি থবা। তাৰপাছত আহিব তোমালোকৰ ব্যাখ্যা কৰা। ব্যাখ্যা কৰাটো তোমালোকৰ প্ৰথমটো হৈছে, সহস্ৰ বয়নে যাৰ নপাবন্ত সীমা, অধমে জানিব কেনে তোমাৰ মহিমা। ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে চাই ল'বা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। হৰিৰ মহিমাৰ কথা ক'বলৈ গৈ কবিয়ে উক্ত গীতফাঁকি উল্লেখ কৰিছে।
তাৰপাছত লিখিবা তোমালোকে হৰিৰ মহিমা অপাৰ, তেওঁ অনন্ত মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত, যোগসিদ্ধ পুৰুষে তেওঁক ধ্যান কৰে আৰু নিগম খাশ্ৰয় তেওঁক বিচাৰি নাপায়, আৰু তেওঁৰ মহিমাৰ কথা কৈও শেষ কৰিব নোৱাৰি। তোমালোকে মূল ভাৱতে এইবিলাক পাই গৈছা অলৰেডি। এনে হেন পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। তোমালোকে যিকোনো কবিতাৰে মূল ভাৱ ভালদৰে তোমালোকে পঢ়িলে যিকোনো প্ৰশ্নৰ উত্তৰ তোমালোকে কৰিব পাৰিবা। কবিতাৰ ভিতৰৰ যিকোনো প্ৰশ্ন আহিলে তোমালোকে উত্তৰটো আৰামত ক'ব পাৰিবা, আৰু ব্যাখ্যা কৰাও তাৰ পৰা তোমালোকে মিলাই পেলাই আৰামত তোমালোকে শুদ্ধভাৱে লিখিব পাৰিবা। সেইকাৰণে তোমালোকে সকলো কবিতাৰে মূল ভাৱটো ভালদৰে পঢ়িবা আৰু ভালদৰে মনত পেলাবলৈ চেষ্টা কৰিবা। কিছু ভক্তই বছৰ বছৰ ধৰি হিমালয় পৰ্বতৰ বৰফত পানীৰ তলত বছৰ বছৰ ধৰি ধ্যান কৰি থাকে হৰিৰ মহিমাক লাভ কৰিবলৈ, কিন্তু হৰিক সন্তুষ্ট কৰি তেওঁৰ মহিমাক লাভ কৰাটো সম্ভৱ নহয়। সেইবাবে ভক্ত কবি মাধৱদেৱে কৈছে, যিগৰাকী স্ৰষ্টাই অনন্ত ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছে, স্থিতিলয়ৰ গৰাকী সেইগৰাকী ভগৱন্তৰ অপৰিসীম মহিমাৰ অন্ত নাই, ব্ৰহ্মা মহেশ্বৰ দেৱতাসকলৰো অজ্ঞাত, হৰিৰ মহিমা মাধৱদেৱৰ দৰে সাধাৰণ ভক্তৰ বাবে বুজাটো তেনেই অসম্ভৱ। ইমানখিনি লিখিলে তোমালোকে ভাল নম্বৰ পাই যাবা। খ নম্বৰটো চোৱা তোমালোকে, আতুৰ ভৈলাহু হৰি বিষয় বিকলে, কৰিও উদ্ধাৰ মোক চৰণ কমলে। উক্ত বৰগীত ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ বিৰচিত বৰগীত নামৰ পাঠটোৰ পৰা তুলি দিয়া হৈছে। উক্ত বৰগীত ফাঁকিৰ মাজেৰে কবিয়ে সংসাৰৰ মায়ামোহ বিষয় বাসনাৰ পৰা মুক্তিৰ পথ দেখুৱাবলৈ হৰিক কাতৰভাৱে প্ৰাৰ্থনা জনাইছে। কবি সাংসাৰিক জীৱ বৈষয়িক সুখৰ স্থলী, এই সংসাৰ দৰাচলতে এখন যন্ত্ৰণাৰ উৎস। পাৰ্থিৱ সুখ সম্পদে মানুহক এনেদৰে মোহিত কৰে যে তেওঁলোকে সাংসাৰিক সুখকে জীৱনৰ একমাত্ৰ সত্য বুলি ভুল কৰে। বিষয় বাসনাত আবদ্ধ জীৱই এটা সময়ত জীৱনৰ ক্ষণস্থায়িত্ব উপলব্ধি কৰে আৰু পৰিত্ৰাণৰ উপায় বিচাৰি হাহাকাৰ কৰে। নিৰুপায় হৈ অইন জীৱৰ দৰে কবিয়েও হৰিৰ চৰণত শৰণ লৈছে, কিয়নো কবিয়ে গভীৰভাৱে বিশ্বাস কৰে যে সংসাৰত সমস্ত যন্ত্ৰণাৰ পৰা একমাত্ৰ হৰিয়েই জীৱক মুক্তি দিব পাৰে। সেইবাবে কবিতা ফাঁকিৰ জৰিয়তে হৰিৰ প্ৰতি ভক্ত হৃদয়ৰ আকুলতা গভীৰভাৱে স্পষ্ট হৈছে। নেক্সটটো তোমালোকে, তোমাৰ চৰণ দুই মোৰ মহাধন, ভকত জনৰে নিজ তুমিছে জীৱন। কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়, এবাৰৰ কাৰণে এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। তোমালোকে ভালদৰে ইয়াৰ ব্যাখ্যা কৰাটো চাই যাবা। তোমালোকে এনেকৈ লিখিবা, উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা ৰচিত বৰগীত নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। ভগৱানৰ প্ৰেমত নিমজ্জিত ভক্তৰ বাবে ভগৱানেই যে জীৱনস্বৰূপ সেই কথা ক'বলৈ গৈ উক্ত গীত ফাঁকি উল্লেখ কৰিছে। হৰিৰ ভক্তসকল ভগৱানৰ প্ৰেমত একেবাৰে নিমজ্জিত, হৰিক বাদ দি তেওঁলোকে অন্য কোনো চিন্তা নাই। ভক্তৰ বাবে হৰিয়েই হ'ল জীৱনস্বৰূপ, ভক্তৰ বাবে হৰিৰ চৰণক বাদ দি সকলো ধন খা সম্পত্তি সকলোবোৰ অৰ্থহীন। হৰিৰ দুই চৰণ কমল তেওঁলোকৰ বাবে জীৱনস্বৰূপ। প্ৰকৃত ভক্তই হৰিৰ প্ৰেমত এনেদৰে নিমজ্জিত হয় যে তাতকৈ শ্ৰেষ্ঠ ভাল আনন্দদায়ক কিবা থাকিব পাৰে বুলি তেওঁলোকে ভাবিবই নোৱাৰে। হৰিৰ চৰণ তেওঁলোকৰ বাবে অজস্ৰ ধন সম্পত্তিতকৈ মূল্যৱান। সেই দুই চৰণতে তেওঁলোকৰ জীৱনৰ প্ৰকৃত সুখ আনন্দ আদি লুকাই থাকে। সেইবাবে ভক্তসকলে হৰিৰ প্ৰেমত আপোন পাহৰা হৈ তেওঁলোকৰ জীৱনৰ প্ৰকৃত সম্পদ বুলি ধৰি লয়। মই নেক্সট ভিডিঅ'টোত তোমালোকক জিকিৰ নামৰ পাঠৰ পৰা গোটেই প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে দিম। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। খনন্দ যোগী যাহাকো ধিয়াই, সকল নিগমে যাক বিচাৰি নাপায়, তাৎপৰ্য ব্যাখ্যা কৰা। তোমালোকে এই কুৱেশ্যনটো চাবা, ইম্পৰ্টেণ্ট হয়। হৰিৰ মহিমা অপাৰ, তেওঁ পৰম ব্ৰহ্ম, তেওঁৰ মহিমাৰ কথা ব্ৰহ্ম আদি দেৱতাৰো অজ্ঞাত। খনন্দ আদি যোগসিদ্ধ পুৰুষেও তেওঁক ধ্যান কৰে, নিগম খাশ্ৰয় তেওঁক বিচাৰি নাপায়। এনে পৰম মহিমাময় হৰিক উপলব্ধি কৰাটো সাধাৰণ ভক্তৰ বাবে তেনেই অসম্ভৱ। ভক্তসকলে হাজাৰ হাজাৰ বছৰ ধৰি কাতৰভাৱে হৰিক প্ৰাৰ্থনা কৰে, যাতে তেওঁৰ হৰিৰ চৰণ কমলত আশ্ৰয় লাভ কৰিব পাৰে। হৰিৰ ভক্তসকলে বিশ্বাস কৰে যে হৰিৰ চৰণ যুগলত আশ্ৰয় লাভ কৰিব পাৰিলে সাংসাৰিক দুখ কষ্টৰ পৰা মুক্তি লাভ
কৰিব পাৰি। হৰি মহিমাময়, তেওঁৰ মহিমা খনখনন্দ আদি যোগীসকলৰো অজ্ঞাত। সেয়েহে হৰিৰ মহিমাৰ তত ধৰিব নোৱাৰি ভক্তই হৰিক কাতৰভাৱে প্ৰাৰ্থনা কৰিছে যাতে তেওঁক জীৱনে মৰণে কেতিয়াও লগ নেৰে। নেক্সট কুৱেশ্যনটো তোমালোকে বৰগীতৰ 4টা লক্ষণ। তোমালোকে বৰগীতৰ লক্ষণকেইটা ভালদৰে চাবা, তোমালোকৰ এক্সামত আহিব পাৰে। প্ৰথমে তোমালোকে বৰগীতসমূহ হ'ল শাস্ত্ৰীয় ৰাগ তালযুক্ত গীত। দ্বিতীয়তে তোমালোকে জানা বৰগীতৰ ভাষাটো হ'ল ব্ৰজাৱলী। তৃতীয়তে হ'ল বৰগীতসমূহ ভক্তিমূলক তথা ঈশ্বৰৰ মাহাত্ম্য প্ৰকাশক, আৰু লগতে বৰগীতসমূহ মূলতঃ ভক্তিৰস প্ৰধান যদিও তাত দাস্য, শান্ত, বাৎসল্য আদি ৰসৰো সমাৱেশ ঘটিছে। আৰু তোমালোকে লাষ্টত এটা পইণ্ট মনত ৰাখিবা, মাধৱদেৱৰ বৰগীতসমূহ ঘাইকৈ শিশু কৃষ্ণৰ লীলা বিষয়ক অসমীয়া সমাজৰ ঘৰুৱা পৰিৱেশৰ চিত্ৰ একোখনো ইয়াত চিত্ৰিত হৈছে। তোমালোকে শব্দাৰ্থবিলাক ভালদৰে চাবা। নপাবন্ত নাপায়, কেনে কিদৰে কেনেকৈ, ভৈলাহু হলো, তুমিছে মানে তুমিহে বা তুমিহে, জনৰে মানে সকলৰ বা জনৰ, কহয় মানে কয়। নেক্সট তোমালোকে চাব লাগিব ব্ৰজাৱলী ভাষাৰ বৈশিষ্ট্যসমূহ। তোমালোকে পাঠত তোমালোকৰ কিতাপত দিয়াই আছে। ব্ৰজাৱলী ভাষা এক প্ৰকাৰৰ কৃত্ৰিম সাহিত্যিক ভাষা হয়। এই ভাষা কোনো ঠাইৰে কথিত ভাষা নহয়। শ্ৰী শংকৰদেৱৰ সময়ত অসম, বংগ আৰু উৰিষ্যাত এটা কৃত্ৰিম ভাষাৰ মাধ্যমত ভগৱান শ্ৰীকৃষ্ণৰ লীলা বিষয়ক গীত পদৰ সৃষ্টি হৈছিল। আৰু চতুৰ্থতে তোমালোকে লিখিবা এই সাহিত্যিক ভাষাক ব্ৰজবুলি বা ব্ৰজবুল আৰু অসমীয়াত ব্ৰজাৱলী ভাষা বোলা হয়। নেক্সট কুৱেশ্যন, ইম্পৰ্টেণ্ট পইণ্টটো মনত ৰাখিবা। ব্ৰজাৱলী ভাষাৰ মূল ভেটি হ'ল মৈথিলী। আৰু অতিৰিক্ত প্ৰশ্ন দুটা আছে, এইটো চাই ল'বা। একটা আছে তোমালোকে চাই ল'বা, মাধৱদেৱৰ ৰচনাসমূহ কেইটা ভাগত ভগাব পাৰি, ভাগকেইটাৰ নাম লিখা। মাধৱদেৱৰ ৰচনাসমূহক 4টা ভাগত ভগাব পাৰি, যিটো হ'ল আখ্যানমূলক ৰচনা, তত্ত্বমূলক ৰচনা, নাট আৰু তোমালোকৰ হ'ল ঝুমুৰা। তোমালোকে এইকেইটা মনত ৰাখিবা। আখ্যানমূলক ৰচনা ৰাজসূয় কাব্য আদিকাণ্ড ৰামায়ণ, তত্ত্বমূলক ৰচনা জন্ম ৰহস্য ভক্তি ৰত্নাৱলী, নামমালিকা, নাটটো হ'ল অৰ্জুন ভঞ্জন বা দধিমথন, আৰু চতুৰ্থ ঝুমুৰাবিলাক হ'ল চোৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটোৱা, ভোজন বিহাৰ ইত্যাদি। চ' ছাত্ৰ ছাত্ৰীসকল, মই নেক্সট পাৰ্টটো তোমালোকৰ কাৰণে কি আনিম সেইটো তোমালোকে কমেণ্ট কৰি জনাব পাৰা। আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ মই তোমালোকক কণ্টিনিউ দিয়ে থাকিম, সেইবাবে তোমালোকে আমাৰ আদৰ্শ পাঠশালা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।